सारे जहां से अच्छा हिंदुस्तान हमारा हम बुलबुले है इसकी ए गुलिस्तान हमारा। লণ্ডনৰ পৰা অপাৰেশ্যন সিন্দুৰলৈ বৰঙণি আগবঢ়ালে এজন অসমীয়া মুছলমানে। যুৱকজন মানিকপুৰৰ এডভোকেট ইলিয়াছ হুছেইন আনচাৰী। এডভোকেট ইলিয়াছ হুছেইন আনচাৰীয়ে অপাৰেশ্যন সিন্দুৰত নিয়োজিত সাহসী ভাৰতীয় জোৱানসকলৰ সাহায্যাৰ্থে লণ্ডনৰ পৰা 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত 57,000 টকা বৰঙণি আগবঢ়ায়। সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো অৱদানে আমাৰ মাতৃভূমিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া সৰু অৱদান যদিও আমাৰ দেশক নিস্বাৰ্থভাৱে ৰক্ষা কৰা বীৰসকলৰ সৈতে থিয় দিয়াৰ বাবে বিদেশৰ বুকুৰ পৰা মোৰ একমাত্ৰ পথ। আৰু মই আগন্তুক দিনবোৰত দেশ মাতৃৰ সাহায্যাৰ্থে সৰু ডাঙৰ সকলো প্ৰচেষ্টাই কৰিম বুলিও প্ৰকাশ কৰে যুৱকজনে। মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি মই সৰু এটা বৰঙণি ইণ্ডিয়া ডিফেন্স লৈ আগবঢ়ালো। মই অপাৰেশ্যন সিন্দুৰত নিয়োজিত আমাৰ সাহসী ভাৰতীয় জোৱানসকলৰ সাহায্যাৰ্থে লণ্ডনৰ পৰা মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি বৰঙণি আগবঢ়ালো। সঁচাকৈ প্ৰতিটো অৱদানে আমাৰ মাতৃভূমিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া সৰু অৱদান যদিও আমাৰ দেশক নিস্বাৰ্থভাৱে ৰক্ষা কৰা বীৰসকলৰ সৈতে থিয় দিয়াৰ বাবে বিদেশৰ বুকুৰ পৰা মোৰ একমাত্ৰ পথ। আৰু মই আগন্তুক দিনবোৰত দেশ মাতৃৰ সাহায্যাৰ্থে সৰু ডাঙৰ সকলো প্ৰচেষ্টাই কৰি যাম। আহক আমি এই জটিল সময়ত একেলগে ঐক্যতাৰে শক্তিশালী ভাৰতৰ বাবে ঐক্যবদ্ধ হওঁ। এই ধনৰাশি এই মহৎ কাৰ্যৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বিভাগলৈ প্ৰেৰণ কৰা হৈছে। আহক আমি সকলোৱে এই সংগ্ৰামত যোগদান কৰি দেশ মাতৃৰ সৈতে থিয় হওঁ। প্ৰত্যক্ষভাৱে নোৱাৰিলেও পৰোক্ষভাৱে যোগদান নিশ্চয় কৰি যাম। जय हिंद। सारे जहां से अच्छा हिंदुस्तान हमारा हम बुलबुले है इसकी ए गुलिस्तान हमारा। थैंक यू वेरी मच। মানিকপুৰৰ পৰা মুনছেৰ আলী ৰিপৰ্ট, এনি ভাৰত 24।